জুৰিয়াত প্ৰায় এবছৰতো সম্পূৰ্ণ নহল লোক নিৰ্মাণ বিভাগৰ পথত পুখুৰী সদৃশ গাঁত। জুৰিয়াৰ পৰা হেৰাপাতি হৈ নগাঁৱলৈ যোৱা পথ বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল। কিছু অংশ পুনৰ নিৰ্মাণ কৰা হৈছে যদিও বহু ঠাই এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই। জুৰিয়াৰ কলেজ চাৰিআলিৰ পৰা কেন্দুগুৰি বজাৰলৈ প্ৰায় ৩ কিলোমিটাৰ পথৰ কাম সম্পূৰ্ণ নকৰাকৈ পেলাই থৈ দিয়াৰ ফলত জমৰ যাতনাত ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ। শিল পেলাই সমান কৰি প্ৰায় এবছৰ ধৰি কোনো কাম নকৰাৰ ফলত শিলবোৰ উঠি গৈ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈ খলাবমা হোৱাৰ ফলত পথছোৱা যাতায়াতৰ অনুপযোগী হৈ পৰিছে। পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ যান বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে যাত্ৰীসকলে যাতায়াত কৰোঁতে জলাকলা খাইছে। প্ৰতিদিনে এই গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে। লোক নিৰ্মাণ বিভাগৰ ৰূপহী আৰু ঢিং শাখাৰ অন্তৰ্গত এই ৩ কিলোমিটাৰ পথ ঠিকাদাৰে গাফিলতি কৰি লেহেমীয়া গতিত কাম কৰাৰ অভিযোগ দল সংগঠন তথা স্থানীয় ৰাইজৰ। প্ৰায় ২ কোটি টকা আবণ্টন হোৱা RIDF আঁচনিৰ এই কামত ব্যাপক খেলিমেলিৰ অভিযোগ ৰাইজৰ। ৰাইজে অসম চৰকাৰক অতি সোনকালে পথটো মেৰামতি কৰি দিবলৈ দাবী জনায়। এইটো ৰাস্তা নাগাবান্ধা চাৰিআলিৰ পৰা নগাঁও ইয়াত যিখিনি ৰাস্তা যদিও অলপ কাম কৰিছিল, এই কামখিনি আধৰুৱা হৈ আছে আৰু আধৰুৱা হোৱা থকাৰ পাছত বৰ্তমান যিটো পৰিৱেশ হৈছে এই গাঁতৰ কাৰণে গাড়ী ঘোঁৰা মানুহ চলাচল কৰা একেবাৰে ভেগাত জন্মিছে। গতিকে আমি চৰকাৰক এইটো আহ্বান জনাম যে বৰ্তমান যিটো চৰকাৰে শাসকীয় পক্ষই যিটো ধপধপনি দি আছে যে দেশৰ উন্নতি বুলি, কিন্তু উন্নতিৰ আজি দেখিছোঁ অৱনতিত পৰিণত হৈছে। উন্নতি বুলি মুখতহে পাইছোঁ, কিন্তু কামত উন্নতি দেখা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাম যে আমাৰ এইটো ৰাস্তাত কোনে ঠিকা পাইছে, কোন অভিযন্তা আছে আমি নাজানো। গতিকে সিহঁতে মিলি ইয়াত কিবা আত্মসাৎ কৰি আছে নেকি, এইটো আমাৰ সন্দেহ। গতিকে আমি চৰকাৰক আহ্বান জনাম যাতে আমাৰ এই ৰাস্তাখন অতি সোনকালে মেৰামতি কৰি অলপ সুন্দৰ কৰি দিয়ে। অসমত বিজেপি চৰকাৰখনে সবকা সাথ সবকা বিশ্বাস আৰু বিকাশ বুলি যিটো ধৰণৰ প্ৰচাৰ চলায়, আৰু যিটো বিকাশ নেকি যে গড়কাপ্তানিৰ যিটো পথ জুৰিয়াৰ পৰা নগাঁৱলৈ যিটো পথ, এইটো যি জৰাজীৰ্ণ অৱস্থা, ছাত্ৰ ছাত্ৰী ইয়াত আহিবলৈ যিটো পৰীক্ষাৰ সময়ত আহিবলৈ আধা ঘণ্টা সময় পলি যায়। যোৱাৰ লগে লগে আজি ছাত্ৰ ছাত্ৰী যি ভুক্তভোগী যি ধৰণৰ অসুবিধাত পৰিণত হৈছে। আৰু দেখা গৈছে বেমাৰীসকলে যেতিয়া নগাঁৱলৈ পঠিওৱা হয় তেতিয়া ইয়াত যাওঁতে প্ৰায় 10 মিনিটৰ ৰাস্তা, যাওঁতে আধা ঘণ্টা লাগি যায়। যোৱাটো বেমাৰীজনৰ যি অসুস্থ অৱস্থাত যেতিয়া গুৱাহাটীৰ নগাঁৱলৈ যায় তেতিয়ালৈ গুৱাহাটীলৈ ৰেফাৰ কৰে। আমি এইটো মুছলিম ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এইটো ৰাস্তাই 1 বছৰ ধৰি পৰি আছে, আজিলৈকে কোনো ধৰণৰ মেৰামতি কৰা নাই। ইয়াৰ ঠিকাদাৰ আৰু অভিযন্তাই পকেটত পইচা সোমাইছে নেকি, আৰু যদি সোমাইছে আজিলৈকে কিয় কামটো কৰা নাই? শিলগুটি পেলাই প্লেন কৰিছিলে, একবাৰ সমান কৰিছিলে, পাছত কিয় পৰি থাকিল? আপোনালোকে কৰা নাই? গড়কাপ্তানি বিভাগৰ ব্যৰ্থ আৰু অজন্তা যিজন ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ যিসকল আছে তেখেতসকলক পকেটত পইচা সোমাইছে নেকি, আৰু কাৰ স্বত্ব চাই আজিলৈকে এই ৰাস্তাখন আজিলৈকে হোৱা নাই? 1 বছৰ ধৰি পৰি আছে। আজি এই ৰাস্তাখনৰ মানুহ যি জৰাজীৰ্ণ অৱস্থা, যি ধৰণৰ প্ৰকাণ্ড গাঁত, এই গাঁতত যদি আজিলৈকে কোনো ৰাস্তা মেৰামতি কৰা নাই, যদি চৰকাৰখনে আৰু এই অভিযন্তাই আৰু ঠিকাদাৰে যদি 1 সপ্তাহৰ ভিতৰত যদি এইখন ৰাস্তা মেৰামতি নকৰে, আমি এই মুছলিম ছাত্ৰ সন্থাই আমি সকলো ৰাইজে ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।